কৰি আছে শুৱা নাই যে দিনৰ দিনটো কাম কৰি ভাগৰ লগা নাইনে আকৌ কিতাপখন পঢ়ি আছে শুই যোৱা লাইটটো অফ কৰি লোৱা নাই মাহী টোপনি অহা নাই সেইকাৰণে কিতাপখনকে চাই আছোঁ তুমি শুৱা নাই যে মহা হ'লেই চাগে মই অলপ পিছত শুই যাম বাৰু তুমি যোৱা মইতো শুমগৈয়ে বাৰু তুমিও শুই যোৱা ইমান দেৰিলৈকে জাগি থাকিব নালাগে আৰু গা চা বেয়া নেকি টোপনি অহা নাই বুলি কৈছা যে গা চা বেয়া হ'লে ক'বা দেই নোকোৱাকৈ নাথাকিবা তোমাক লৈ মই বহুত চিন্তা হ'ব দিয়া মাহী ইমানকৈ টেনশ্যন নল'বা মই ঠিকে আছোঁ তুমি কৈছা যেতিয়া শুইয়ে যাম টোপনিয়ে ধৰিছে কিন্তু এই প্ৰজেক্টটো কমপ্লিট কৰিব লাগিব কাইলৈ মিটিং আছে নহ'লে মেডামে আকৌ খং কৰিব কিমান যে কি মিলাব লাগে নহয় যি হ'লেও কামখিনি শেষ কৰিহে শুমগৈ ইমান দেৰিলৈকে কাম কৰিছে আপুনি এয়া লওক মই আপোনাৰ কাৰণে মটন চুপ বনাই লৈ আহিছোঁ খাই লওকচোন তেতিয়া গাটো অলপ ভাল লাগিব আৰু ইমান দেৰিলৈকে কাম কৰি আছে আপুনি টোপনি ধৰা নাইনে প্ৰণালী টোপনি ধৰিছে বাৰু কিন্তু কামখিনি কৰিবই লাগিব সেইকাৰণে ভাবিছোঁ একেবাৰে আজৰি হৈ লওঁ ভালেই কৰিলা দেই চুপ বনাই লৈ আহিলা মই তোমাক ক'ম বুলিয়ে ভাবিছিলোঁ তোমাৰো চাগে কষ্ট হৈছে মই নোহোৱালৈকে তুমিও আজৰি হ'ব নোৱাৰা হয় নাই হ'ব দিয়া তুমি শুই থাকাগৈ ৰজি শুলে চাগে ন মই অলপ পিছত শুমগৈ আৰু অলপ আছে কামখিনি কৰি লওঁ মোৰনো কি কষ্ট হ'ব মই এখন ঘৰত আছোঁ ন কেলৈ আপোনাৰ আৰু ৰজিৰ দায়িত্ব এতিয়া মোৰ ওপৰত ডাঙৰ বাইদেৱে কৈ থৈ কৈছে নহয় আপোনালোকৰ খিয়াল ৰাখিবলৈ মইতো সেইকাৰণেহে খিয়াল ৰাখিছোঁ আৰু আপুনিতো নিজৰ কথা নাভাবেই আপুনি নাভাবে যেতিয়া মই আপোনাৰ কথা ভাবিব লাগিব হয় নাই হ'ব দিয়ক আপুনি কাম কৰি লওক মই অলপ পিছত শুই যাম বাৰু আৰু বেছিকৈ গা বেয়া লাগিলে ক'ব দেই ছাৰ চিল মই চিল কৰিব নোৱাৰোঁ no way I hate you প্ৰিয়ংকা বৰপূজাৰী চাই ল'ম চবক চাই ল'ম মই বুক ৰিপ্লেচ কৰিছে প্ৰিয়ংকাই no তেনেকুৱা মই হ'ব নিদিওঁ চুপ মডেল মই হয় আৰু সদায় মই হৈ থাকিম প্ৰিয়ংকা মই আহি আছোঁ মই চাই ল'ম তোমাক উৎপলে মোৰ লগত কিয় ভালকৈ কথা নাপাতিলে নাই উৎপলক মই সদায় নিজা কৰি থ'ম মই কিন্তু এইবাৰ বেয়া পাইছোঁ তাক সি মোক প্ৰমিছ কৰিছে এইবাৰ মিছ ইণ্টিটিভৰ উইনাৰ মই হোৱাটো no way I'll kill you প্ৰিয়ংকা নমস্কাৰ বিগ ব্ৰেকিং নিউজ চেনেলৰ পৰা মই বাপলিয়ে কৈছোঁ আপোনালোকে দেখিছে এই ৰাস্তাত এনেকৈ সুৰাপান কৰি থকা অৱস্থাত মিছ ৰাগিনী শইকীয়াক দেখা পোৱা গৈছে তেখেত হৈছে এগৰাকী জনপ্ৰিয় মডেল আৰু কেইবাটাও বিউটি পেজেণ্টৰ তেওঁ আছিল এগৰাকী শ্ব'ষ্টপাৰ নমস্কাৰ অসম নিউজৰ পৰা মই সফল কৈ আছোঁ আপোনালোকে দেখিছে মাছ লিখা এনেকৈ ৰাস্তাত মদ্যপান কৰি থকা অৱস্থাত মিছ ৰাগিনী শইকীয়াক দেখা পোৱা গৈছে আৰু এইটো আচলতে খুবেই লজ্জাজনক কথা কাৰণ তেখেত এগৰাকী ভাল মডেল এগৰাকী বিখ্যাত মডেল আৰু বহুকেইটা শ্ব' তেওঁ জাজ কৰিছে শ্ব'ষ্টপাৰ আছিলে আৰু কেইবাটাও শ্ব' তেওঁ জিকিবলৈ সক্ষম হৈছিলে গতিকে এইটো আমি খুবেই লাজ পাইছোঁ আজি আপোনালোকে দেখিছে কি ধৰণে আমি তেখেতক দেখা পাইছোঁ হেল্ল' অঁ লাকি কোৱা হেই ৰাগিনী আৰে মেড হোৱাট ইজ দিছ মই যে এনেকুৱা কিবা এটা নিউজ দেখিবলৈ পাম বুলি একেবাৰে ভবা নাছিলোঁ মোৰ নিজৰে লাজ লাগিছে নিজকে অলপ কণ্ট্ৰল কৰিবলৈ শিকা প্লিজ মানে লাকি তুমি কি কৰিছা মই একো বুজি পোৱা নাই মই কি কৰিলোঁ কি কৰিলা মানে তুমি কি কৰা সেইটো সোধা তুমি চাগে এতিয়ালৈকে নিউজটো চোৱাই নাই ৰাগিনী তুমি এতিয়া নিউজ চোৱা সকলো কথা গম পাই যাবা নমস্কাৰ বিগ ব্ৰেকিং নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই ষ্টুডিঅ'ত মাইনী আৰু ষ্টুডিঅ'ত মই প্ৰণৱ নমস্কাৰ এতিয়া আহিছোঁ বিতং বাতৰিলৈ আপোনালোকে স্ক্ৰীণত দেখাই থকা মহিলাগৰাকীক হয়তো সকলোৱে চিনি পাইছে হয় এইগৰাকীয়ে হৈছে বিখ্যাত মডেল মিছ ৰাগিনী শইকীয়া আৰু এইটো ক'বলৈ আমি খুবেই লাজ পাইছোঁ যে তেওঁক আচলতে মদ্যপান কৰি থকা অৱস্থাত যোৱা নিশা 12:30মান বজাত ৰাস্তাত তেনেকৈ দেখিবলৈ পোৱা গৈছে
ৰজি গুড মৰ্ণিং তুমি এতিয়ালৈকে স্কুল যাবলৈ ৰেডি হোৱা নাই যোৱা যোৱা সোনকালে ৰেডি হোৱা পাপা মই এতিয়া নিউজ চাই আছিলোঁ মাক দেখিলোঁ চোৱাচোন কি কৈছে মায়ে ৰাস্তাত এনেকৈ পৰি আছে যে আকৌ দেখাব দেই নিউজটো চাবাচোন কি মাক দেখুৱাইছে নিউজত কিন্তু ৰাগিনীক কিয় নিউজত দেখুৱাব কিবা গণ্ডগোল কৰা নাইতো হ'ব দিয়া ৰজি মই নিউজটো চাম বাৰু তুমি যোৱা সোনকালে ৰেডি হোৱা স্কুললৈ যাব লাগিব নহয় বৰ্ণালী মাহী সোনকালে ৰেডি হ'লেই টিফিন চিফিন ভৰাই ল'বা বেগত যোৱা নমস্কাৰ বিগ ব্ৰেক নিউজ চেনেলৰ পৰা মই চিফাই কৈ আছোঁ আপোনালোকে এনেকৈ দেখা পাইছে এগৰাকী হৈছে এগৰাকী বিখ্যাত মডেল মিছ ৰাগিনী শইকীয়া আৰু তেওঁ আচলতে মদ্যপান কৰি থকা অৱস্থাত আকৌ মাছ দেখা ৰাস্তাত এনেকৈ দেখুৱাব পৰা গৈছে আৰু এইটো আচলতে খুবেই লজ্জাজনক কথা বৰ বেয়া চিটুৱেশ্যনত পৰি গ'ল ৰাগিনী শইকীয়া তাই নিজক কণ্ট্ৰল কৰিব নোৱাৰিয়েই বহুত বেয়া কথা হ'ল আৰু কেইদিনমানৰ পিছত কাম বিচাৰি বিচাৰি হাবাথুৰি খাব কোনে কাম দিব মইতো তাইক আগতেও বহুতবাৰ বুজাইছোঁ আৰু যিয়ে বুজি নাপায় তাক বুজাই লাভ নাই মইতো আগতীয়াকৈ জানো এনেকুৱা কিবা এটা হ'ব বুলি দেখিছা নহয় আমাৰ মডেলবোৰৰ এই অৱস্থা এটা প্ৰেজেণ্ট নিজিকিলে পাগলৰ দৰে বিহেভ কৰে যদিও ৰাগিনীৰ লগত মোৰ কোনো সম্পৰ্ক নাই তথাপি মই লাজ পাইছোঁ তাইৰ কাৰণে কিমান যে বুজাইছিলোঁ ঘৰলৈ মদ খাই নাহিবলৈ ৰাতি ৰাতি মদ খাই আহিব আৰু এতিয়া সকলো মানুহে দেখিছে নিজৰে খং উঠিছে মোৰ কিয় যে এনেকুৱা তাই নিজৰ লাইফটো বৰবাদ কৰি লৈছে মেম আজি অফিচলৈ নাহে নেকি নাহিলে ভালেই হ'ব মই এফালে অলপ ওলাই যাম দেই কাম এটা আছে আকৌ আহিম বাৰু নহ'ব দেই মই সেইবোৰ ৰিস্ক ল'বলৈ নাই পিছত মেমে মুখে গালি পাৰিব মই কি যাবলৈ দিলোঁ বুলি আৰু মেম নাহিব যেনটো লগা নাই আহিব চাগে অলপ দেৰি হৈছে আৰু আজি কামখিনি কৰি লওঁ তাৰপিছত ওলাই যাবা আৰু মেম অফিচলৈ নাহিলেও প্ৰব্লেম নাই কেমেৰাবোৰ আছেই নহয় কেমেৰাতে আমাক চাই থাকিব ড্ৰাইভাৰ গাড়ীখন ভৰাই দিয়ক হেল্ল' হয় yeah sure no I have no problem okay thank you good morning ma'am good morning ববি কালি মই তোমাক এটা পেন ড্ৰাইভ দিছিলোঁ নহয় সেইটো লৈ মোক কেবিনলৈ আহা আৰু শশাংকক সোধা কালি প্ৰজেক্টটো কমপ্লিট হ'ল নাই ইমিডিয়েট লাগে মোক মেম এইটো পেন ড্ৰাইভ মেম মই শশাংকক সুধিছিলোঁ তেওঁ প্ৰজেক্টটো কমপ্লিট কৰিলে বাৰু অলপ পিছত আপোনাৰ ওচৰলৈ লৈ আহিম বুলি কৈছে হয় নেকি ঠিক আছে মই তেওঁক বিল এখনো বনাবলৈ কৈছিলোঁ হ'ল নাই সুধিবাচোন লৈ আহিবলৈ ক'বা মোক আজি মই কৈ দিম বাৰু মেম মই আজি ঘৰলৈ অলপ সোনকালে যাবলৈ পাৰিম নেকি তাৰমানে ভাইটি আজি ঘৰলৈ আহিব বহুত দিন তাক লগে পোৱা নাই নহয় আৰু মানে আজি তাৰ বাৰ্থডেও আছে অলপ পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ আৰু বজাৰলৈ যাব লাগিব বজাৰ সমাৰ কৰিব লাগিব তাৰপিছত কেক চেক কিনিবলৈ আছে তাৰমানে আজি বহুত দিনৰ লগ পাম কাৰণে আৰু চবেই ফূৰ্তি এটা কৰিম বুলি ভাবিছোঁ আৰু আজি যদি বিশেষ কাম নাই মই বাৰু সোনকালে যাব পাৰিম নেকি মেম ববি তোমাৰ কথা কৈ হ'লনে নে আৰু কিবা ক'বা তুমি কথা বেছি কাম কম কৰা আগতে কামবোৰ কৰিলে তাৰপিছত ঘৰলৈ যাবা আৰু মোৰ ওচৰলৈ আহিলে অলপ কমকৈ কথা ক'লে মই ভাল পাম যোৱা এতিয়া মই তোমাক যি কৰিবলৈ কৈছোঁ সেইটো কৰা সোনকালে যাবলৈ পাবানে নাই সেইটো পিছত দেখা যাব